নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ পুনৰ SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আপোনালোকৰ ভেকেন্সি মুকলি হৈছে এই ভেকেন্সিনি অলৰেডি যেহেতু এপ্লাই ষ্টাৰ্ট হৈ গ'ল ইয়াত কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব বা সিলেকশ্যন প্ৰসেছটো কেনেকুৱা হয় আমাৰ অসমৰ ল'ৰা ছোৱালী অসমীয়া জানিলে এপ্লাই কৰিব পাৰিব অসমৰ এক্সাম চেণ্টাৰটো অসমতে আছে আপোনালোকে টেনশ্যন ল'বলৈ গোটেইখিনি কথা এটাকে টপিকত মই গোটেইকেইটা তথ্য দি দিম আপোনালোকে ভিডিঅ'টো অকণমান দীঘলীয়া হ'লেও শেষলৈকে চাব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে বেংকৰ চাকৰিৰ কাৰণে ইণ্টাৰেষ্টেড বহুত তেনেকুৱা কেণ্ডিডেট আছে যিনেকি কোৰ্চ কৰি থাকে বেংকৰ যিবিলাক পোষ্ট ওলাই থাকে তাৰ কাৰণে তেওঁলোকলৈ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আপোনালোক হয়তো এইটো ইলিজিবল নহ'বগৈ পাৰে কোৱালিফিকেশ্যনটোৰ মতে আপুনি চাই চিতি যদি আপুনি ইলিজিবল হয় বা যদি যোগ্য হয় এপ্লাই যদি কৰোঁ বুলি ভাবে মানে সকলোখিনি হয় এপ্লিকেশ্যন ফিজৰ পৰা আদি কৰি কেনেকুৱা কি প্ৰচেছ হয় গোটেইখিনি বুজাই দিম এইটো মই ষ্টেট বেংক অফ ইণ্ডিয়া অফিচিয়েল যিখন নটিফিকেশ্যন আছে সেইখন লৈছোঁ ভিডিঅ'টো শেষলৈকে চাব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ বাবে সেইখন হৈছে অফিচিয়েল নটিফিকেশ্যন ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াত যদি চাই এপ্লিকেশ্যন যিহেতু মই কৈছোঁ অলৰেডি ষ্টাৰ্ট হৈ গ'ল আপোনালোকে এপ্লাইটো ষ্টাৰ্ট হৈছে 6/8/2025 মানে আগষ্ট মাহৰ 6 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো থাকিব 26/8/2025 মানে আগষ্ট মাহৰ 26 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যিহেতু 20 দিনে সময় দিছে বৰ বেছি ইয়াত সময় দিয়া নাই আৰু ইয়াত যদি চাই ভেকেন্সিখিনি ডিটেইলছো দি দিছে আপোনাৰ প্ৰতিটো কাষ্টটো আছে SC ST OBC জেনেৰেল এক্স ছাৰ্ভিচমেন PWD সকলোখিনি কেণ্ডিডেটৰ কাৰণে পোষ্ট আছে আমাৰ অসমৰ যদি চাই অসমৰ যি গুৱাহাটী আণ্ডাৰত যিহেতু নৰ্থ ইষ্টৰ আমাৰ আসামত যদি চাই আসাম বেংগলী বড়ো এই তিনিটা কিন্তু ভাষা আপুনি লোকেল লেংগুৱেজ জানিবলৈ যদি অসমৰ হ'লে অসমীয়া জানে কোনো টেনশ্যন নাই অসমীয়া জানিলে আপোনালোকে এপ্লাই কৰিব পাৰিব অসমৰ কাৰণে পোষ্ট যদি চাই SC 10টা আছে ST 17টা OBC 39টা NCL থাকিব লাগিব কিন্তু OBC সকলৰ তাৰপৰা EWS 14টা আৰু 65টা আছে UR আনৰিজাৰ্ভড টোটেল যদি চাই 145টা ভেকেন্সি আছে আৰু এইফালে এইখিনি 31টামান এইখিনি ভেকেন্সি আপোনাৰ এক্স ছাৰ্ভিচমেন PWD কেণ্ডিডেট তেওঁলোকৰ কাৰণে কিছু সংখ্যক কম ভেকেন্সি আছে আপোনালোকৰ নটিছটো তলত ডেছক্ৰিপশ্যনৰ যিটো লিংক আছে তাতে গৈ দিয়া থাকিব আপোনালোকে তাৰ পৰা গৈ নিজে চাই ল'ব SC ST এক্স ছাৰ্ভিচমেন বা কোনোবা যদি PWD কেণ্ডিডেট বা ফিজিকেল হেণ্ডিৰ কেণ্ডিডেট থাকে ইয়াত যদি চাই OBC হ'লে কিন্তু NCL লাগিব নন ক্ৰিমিনেল লাগিব আপোনালোকৰ 1/4/2025 আগত আপোনালোকৰ 1 তাৰিখ 4 মাহ 2025 মানে এপ্ৰিল মাহৰ 1 তাৰিখৰ আগত আপোনাৰ NCLখন থাকিব লাগিব ইয়াত যদি চাই বয়সটো আপুনি মিনিমাম 20 বছৰৰ পৰা 28 বছৰলৈকে জেনেৰেল EWS কেণ্ডিডেট ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব আৰু যদি OBC হয় 3 বছৰ মানে 31 বছৰলৈকে SC ST হ'লে 33 বছৰ আৰু PWD জেনেৰেল EWS 10 বছৰ পাব PWD OBC 13 বছৰ ৰিলেক্সেশ্যন পাব PWD SC ST 15 বছৰ আৰু এক্স ছাৰ্ভিচমেনে প্ৰায় 3 ইয়াৰ্ছ আৰু ডিজিবিলিটি কেণ্ডিডেট হ'লে 8 বছৰলৈকে মানে যথেষ্টখিনি প্ৰায় 40 বছৰলৈকে আপুনি 20 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব কেটেগৰী ৱাইজ আপোনালোকে আপোনাৰ বয়সটো চাই ল'ব তাৰপিছত যদি চাই আগলৈ মেইন টপিক এটা কম যেটা যথেষ্ট ডাঙৰ নটিফিকেশ্যন হয় ন গোটেইখিনি কৈ যাবলৈ হ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব সিলেকশ্যন ফেজ 1ত আপোনাৰ প্ৰিলিমছ এক্সাম হ'ব ইয়াত 3টা টপিকত আহিব ইয়াত যদি চাই ইংলিছ লেংগুৱেজো আহিব 30 মাৰ্ক 30 মিনিট 30 মাৰ্ক 30টা কুৱেশ্যন নমেৰিকেল এবিলিটি হ'ব 35টা কুৱেশ্যন 35 মাৰ্ক ৰিজনিং এবিলিটি 35টা কুৱেশ্যন 25 মাৰ্ক 35 মাৰ্ক আৰু ইয়াত টাইমিং থাকিব 1 আৱাৰ তাৰপৰা এইটো কোৱালিফাই কৰাৰ পিছত আপোনাৰ মেইনছ হ'ব মেইনছত যদি চাই জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত 50 মাৰ্ক 50টা কুৱেশ্যন 35 মিনিটত কৰিব লাগিব জেনেৰেল ইংলিছত 40 মাৰ্কৰ 40টা কুৱেশ্যন 35 মিনিটত কৰিব লাগিব কোৱান্টিটিভ এপ্টিটিউডৰ 50টা কুৱেশ্যন 50 মিনিট মাৰ্ক থাকিব 45 মিনিটত কৰিব লাগিব আৰু ৰিজনিং এবিলিটি ইয়াত যদি চাই 50টা কুৱেশ্যন 60 মিনিট 1 ঘণ্টা কৰিব লাগিব 45 মিনিট পাব টোটেল যদি চাই 190টা কুৱেশ্যন 200 মাৰ্কৰ ওপৰত হ'ব আৰু 2 ঘণ্টা 40 মিনিট আপোনালোকে সময় পাব ইয়াৰ পিছতে আৰু এটা আপোনালোকৰ টেষ্ট হ'ব যিটো লোকেল লেংগুৱেজৰ কথা কৈছে ন লোকেল লেংগুৱেজৰ টেষ্টটো হ'ব ইয়াত মই যেটো পাইছিলোঁ আপোনালোকৰ কথাখিনি সেইকাৰণে এতিয়া আপোনাৰ জনাই থৈছোঁ যে আপোনাৰ লোকেল লেংগুৱেজ যেটো অসমীয়া জানি আপুনি এপ্লাই কৰিব আমাৰ অসমৰ পৰা আপোনাৰ লোকেল লেংগুৱেজ টেষ্ট এটাও কিন্তু হ'ব এক্সাম এটাও হ'ব তাৰপিছতে আৰু কি কৈছে চাই যাওঁ আমি নটিছখন তাৰপিছত যদি চাই ইম্পৰ্টেণ্টখিনি আলোচনা কৰিছোঁ আৰু এক্সাম চেণ্টাৰ বিশেষকৈ মোষ্ট ইম্পৰ্টেণ্ট এক্সাম চেণ্টাৰ যদি চাই আমাৰ অসমৰ কাৰণে আছে 5টা চেণ্টাৰ আছে ডিব্ৰুগড়তো দিব পাৰিব উজনি অসমৰখিনি গুৱাহাটীত দিব পাৰিব লোৱাৰ আছামৰ যোৰহাটত দিব পাৰিব মধ্য অসম শিলচৰতো দিব পাৰিব একেবাৰে শিলচৰ চাইডৰখিনিয়ে আৰু তেজপুৰ মধ্য অসমৰখিনি তেজপুৰ আপোনাৰ গোটেইকেইটা ওচৰে পাজৰে আপোনাৰ প্ৰথম যিটো ওচৰ চেণ্টাৰ হ'ব তাতে আপোনালোকৰ প্ৰিফাৰেঞ্চ দিব তাতে আপোনালোকৰ এক্সামটো পৰিব টেনশ্যন ল'ব নালাগে এইখিনিয়ে তাৰপিছত আৰু মোষ্ট ইম্পৰ্টেণ্ট এটা আছে আপোনাৰ এপ্লিকেশ্যন ফিজটো আমি যিটো চাব লাগিব
যথেষ্ট ডাঙৰ নটিফিকেশ্যন ন, গোটেইখন এইয়া লুটিওৱাটো ইমান সহজ নহয়, হ'লেও মই বুজাই দিছোঁ। আপোনালোকে এপ্লিকেশ্যন ফিজটো যিসকল SC ST বা PWD এক্স ছাৰ্ভিচমেন DX মানে ফিজিকেল হেণ্ডিৰ এক্স ছাৰ্ভিচমেন যিসকল থাকিব তেওঁলোকে এপ্লিকেশ্যন ফিজ কাটিব নালাগে, ফ্ৰীকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকল জেনেৰেল OBC EWS কেণ্ডিডেট হয় তেওঁলোকে 750 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু পে স্কেলটো যথেষ্ট ভালেই হ'ব, ইয়াত আপোনালোকৰ প্ৰায় 45,000 মান পে স্কেল পাবলৈ সক্ষম হ'ব। মই যিহেতু চাইছিলোঁ আগত আপোনাৰ পাইছিলোঁ, এতিয়া আপোনালোকক ডাইৰেক্ট লাইভ বিচাৰি পোৱাত অসুবিধা হৈছে, গোটেইখন বিচাৰি থাকিলে ভিডিঅ'টো দীঘলীয়া হৈ যায়, সেইবাবে মই অকণমান শ্বৰ্টকৈ কৈছোঁ। আপোনালোকে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো সৰ্বশেষত যদি কওঁগৈ, ইয়াত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পুল মেট্ৰিক পাছ কৰি বা হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে নোৱাৰিব। যদি আপুনি BA BSc BCom যিকোনো এটা ডিচিপ্লিনৰ পৰা যদি ডিগ্ৰী কমপ্লিট কৰি থৈছে, তেতিয়া আপোনালোকে কিন্তু এইখিনি পোষ্টত এলিজিবল হ'ব, এপ্লাই কৰিব পাৰিব। এতিয়া যিসকলে চাই আছিলে তেওঁলোকৰ খঙে উঠিব যে আগতে কিয় কৈ দিয়া নাই এইটো কথা, যিহেতু ভিডিঅ'টো বনোৱা অকণমান ভিউ দৰকাৰ আছে ন, সেইকাৰণে গোটেইখিনি টেকনিকেলে ভিডিঅ'খিনি বনোৱা হয়। আপোনালোকে মন বেয়া নকৰিব, আপোনালোকৰ কাৰণে ভেকেঞ্চি আহি থাকিব, গৈ থাকিব, আপোনালোকে প্ৰিপেৰেশ্যন কৰি থওক। যদি চৰকাৰী চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, নিশ্চয় আপোনালোকৰ কাৰণে ভেকেঞ্চি আহিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সেইখিনি গোটেইখিনি কথা বুজাই দিলোঁ। এই ডেছক্ৰিপশ্যন যিটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাতো জইন হৈ ল'ব। টেলিগ্ৰামৰ যিটো চেনেল আছে তাতো ছাবস্ক্ৰাইব কৰি ল'ব। ইনষ্টা আইডিটো আছে ফ'ল' কৰি ল'ব। ফেচবুক পেজৰ লিংকো দিয়া আছে, মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব গোটেইখিনিৰ লগত। টেলিগ্ৰাম চেনেলটোতে অফিচিয়েল জাৰি হোৱা ন'টিছখন দি থওঁ, আপোনালোকে তাৰ পৰা গৈ নিজেও ভালদৰে যদি চাব বিচাৰে তেন্তে চাই ল'ব পাৰিব। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় দিছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।